এতিয়াৰ মোৰ ডিউটি অকল বিছনাত বহা আৰু মইনাকেইটা চোৱা। বাকী একো মোৰ কাম নাই, কাৰণ মই ওলাই যাব নোৱাৰোঁ। 40 দিনলৈকে কয় বোলে মাক থাকিব লাগে ওচৰত, সেইটো কাৰণে নানি আছে, হাজবেণ্ড, এনেকৈ আম্মা চবেই লাগি ভাগি চব কাম কৰি আছে। আৰু মই অকল বিচনাত, অকল তাহাঁতৰ লগতে মই টাইম স্পেণ্ড কৰি আছোঁ। আৰু যোনটো মোক ভাল লাগিছে কৰি বাৰু, কাৰণ এইখিনি টাইম আকৌ ঘূৰাই নাপাওঁ ন, সেইটো কাৰণে তাহাঁতি ডাঙৰ হৈ যাব আৰু তেতিয়া ইমানকৈ থাকিব নাপাম লগত, নিজৰ কামৰ প্ৰেছাৰ আহিব কিবা কিবি। বাকী সেইটো কাৰণে ভিডিঅ' তেনেকৈ দিবলৈ একো পৰাই নাই কি দেখামনো, সেইকাৰণে। চিট, তোমাক কেনেকুৱা লাগিছে মাইনাকেইটা পাই? ভাল লাগিছে। তুমি মৰম কৰিবা নি মাইনাকেইটা? কৰিবা। নামটো জানা নি মাইনাকেইটাৰ? সৰু আৰু ডাঙৰ? অঁ ঠিক আছে, হ'ব, আমি নামটো পিছত ক'ম দেই। আজি আমাৰ ৰখীয়া হৈ গ'ল পিংকি মাহী। আজি আম্মা নাথাকে, আজি পিংকি মাহী থাকিব। এতিয়া পিংকি মাহী নিচুকনি গীত গাই গাই আমাৰ মইনাকেইটাক ধুনীয়াকৈ খুৱাই আছে। আৰু ই একো কাম নাই, এনেই আৰু জীয়াই আছে আৰু কাম বন নাই একো। সেই বাচ্ছাটো ল'বও নোৱাৰে, খোৱাবও নোৱাৰে, খেলাবও নোৱাৰে। আমাৰ ৰুম চাওক, গোটেইখন বাচ্ছা কাপোৰে ভৰ্তি, মেলিবলৈ জেগা নাইকিয়া হৈ গৈছে। আজি বেটাহঁতক ফাৰ্ষ্ট টাইম ঘৰত অকলে থৈ আহিছোঁ। মানে আম্মা আছে, আধাৰ কাৰ্ডৰ কাম তাহাঁতৰ আছে, আধাৰ কাৰ্ড বনাবলৈ আমাৰ ওচৰতে আছে অংগনবাড়ী কেন্দ্ৰ, তাত বনাবলৈ আহিছোঁ। ফাৰ্ষ্ট টাইম এৰি থৈ আহিছোঁ, ইমান বেয়া লাগিছে যে, একদম চিন্তা লাগি আছে। স্পীড খোজকাঢ়িব নোৱাৰিছোঁ মই, ইমান কষ্ট কৰি মেলি গ'লোঁ বেটাহঁতক এৰি থৈ খোজকাঢ়ি, কিন্তু নহ'লে নহয় আধাৰ কাৰ্ডৰ কামটো। মানে বাৰ্থ চাৰ্টিফিকেট যোনখন হস্পিটেলৰ পৰা দিছে সেইখন দি নহ'ব, মিউনিচিপালিটিৰ পৰা ওলোৱাখন দিয়ে হ'ব। এয়া আহি পাই গ'লোঁ বেটাকেইটাৰ ওচৰলৈ আকৌ। চিন্তা লাগি আছিলে একেবাৰে, কি জান। এতিয়া আকৌ এফালে যাবলৈ আছে, তাহাঁতক লৈ যাম বাৰু, হস্পিটেল যাম। আজি মোৰ চিলাই কাটিবলৈ মাতিছে ডক্টৰে, তো এতিয়া হস্পিটেললৈ যাম আমি। বেটাহঁত অহাৰ পৰা আজি আকৌ ওলাই যাব হস্পিটেললৈকে, য'ৰ পৰা আহিছে তালৈ যাব আকৌ এতিয়া। আহি পাই গ'লোঁ আৰু এইফালে বেটাহঁতক এতিয়া মই অকণমান খুৱাই দিছোঁ। আৰু মোৰ কাৰণে আহিছে ভাত,